নমস্কাৰ জীৱন আশা চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই সাধাৰণতে কোনটো সময়ত দেখা সপোন ফলিয়ায় আৰু কোন দিনা দেখা সপোনবোৰ ফলিয়ায় কোন হয়তো তিথি শুক্ল পক্ষ নে কৃষ্ণ পক্ষ এই পক্ষবিলাকত দেখা সপোনবোৰ কোন দিনা দেখা সপোনবোৰ ফলিয়ায় আজি মই ইয়াৰ বিষয়ে ভিডিঅ'টো দিম আপোনালোকে ভাল পালে লাইক কৰিব যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি থাকক আমি সপোন দেখোঁ কিয় দেখোঁ কেতিয়াবা টোপনি যোৱা অৱস্থাত মায়াজালত পৰি আমি সপোন দেখোঁ সপোন বিশেষজ্ঞ মতে আমি যেতিয়া দৈনন্দিন জীৱনৰ ধাৰণাৰ চিন্তা ভাৱনাৰ পৰা মুক্ত হৈ টোপনি যাওঁ তেতিয়াই আমাৰ ধাৰণাবোৰ বা অভিজ্ঞতাই সপোনৰ জৰিয়তে অৱচেতন মনত আলোড়নৰ সৃষ্টি কৰে আকৌ কিছুমানে ভাবে কোনো বাহিৰা শক্তিয়ে আমাৰ মগজুত যি প্ৰভাৱ পেলায় সেই প্ৰভাৱৰ ওপৰতে আমি সপোন দেখা বা নেদেখাটো নিৰ্ভৰ কৰে কিছুমানে আমাৰ মনত এক অদ্ভুত মানসিক প্ৰতিক্ৰিয়া কৰে কিছুমান সপোনে কিন্তু সকলো সপোনৰ ক্ষেত্ৰত ই সত্য নহয় কিছুমান সপোনে আমাৰ শৰীৰৰ আৰু মনত প্ৰভাৱ বিস্তাৰ কৰে সপোনত নিজে নজনাকৈ কথা কয় আমি কথা কওঁ হাঁহোঁ কান্দোঁ কাজিয়া কৰোঁ দৌৰোঁ কিন্তু দৌৰিব নোৱাৰোঁ কেতিয়াবা পৰি যাওঁ বিকট চিঞৰ মাৰোঁ কিবা ক'ব খোজোঁ ক'ব নোৱাৰোঁ যাব খোজোঁ যাব নোৱাৰোঁ এনেকুৱা ধৰণৰ সপোন দেখোঁ আকৌ কোনো ব্যক্তিয়ে কাম ভাৱৰ সপোন দেখি বিস্খলন হয় এনে সপোনত স্বপ্ন দোষ বুলি কোৱা হয় অৱশ্যে ই এটা বেমাৰহে সপোন বিচিত্ৰ ধৰণৰ অদ্ভুত আচৰণ কৰা হয় কেতিয়াবা আমাৰ দৈনন্দিন জীৱনত ঘটা সৰু সৰু ঘটনাৰ প্ৰতিফলন দেখা যায় এনে দৃশ্য দেখা যায় যিটো নেকি বাস্তৱত সম্ভৱেই নহয় মনুষ্যৰ কল্পনা বা চিন্তাৰ আদিৰ অন্তৰত কোনো সীমা নাই ঠিক তেনেদৰে সপোনৰ দৰ্শনৰো বিষয়বস্তুৰ সংখ্যা দিব নোৱাৰি নানান সপোনৰ নানান অৰ্থ আছে এইটো আজিৰ কথা নহয় পুৰণি কালৰে পৰাই মানুহৰ জীৱনত সপোনে প্ৰভাৱ বিস্তাৰ কৰি আহিছে ভাল সপোনে শুভ ফল দিয়ে আকৌ বেয়া সপোনে যে অমংগল আনে তাক মানুহে স্বীকাৰো কৰে বাধ্য হৈছে সপোন মিছা বা অলিক বুলি উৰাই দিব নালাগে কিছুমান সপোনে ভৱিষ্যতৰ আগজাননী দিয়ে আৰু তাৰ ফলাফলে যে মানুহৰ জীৱনকে প্ৰভাৱিত কৰে এই এটা কথা মনত ৰখা উচিত আপুনি দেখা সপোনৰ কথা সকলোৰে আগত কেতিয়াও নক'ব উচিত নহয় জ্ঞানী বা বিজ্ঞজনৰ ওচৰতে সপোনৰ কথা ক'ব লাগে শীত আৰু বৰ্ষাকালত দেখা সপোনবোৰ সাধাৰণতে সফলে নহয় সাধাৰণতে বসন্তকালত দেখা সপোনবোৰহে সফল হয় যদি বেয়া বা অমংগলীয়া সপোন দেখে তেন্তে ভগৱানৰ ওচৰত কাটৰে প্ৰাৰ্থনা কৰা উচিত যাতে তেনে সপোন কেতিয়াও সফল বা দিঠকত পৰিণত নহয় মনা যায় সাধাৰণতে মানুহে বিশ্বাস কৰে যে কোনো জলাশয় বা ডাঙৰ বৃক্ষৰ ওচৰত বা অগ্নিৰ ওচৰত আপোনাৰ সপোনৰ কথাখিনি যদি কয় আপুনি বেয়া সপোন দেখিলে আপোনাৰ কথাখিনি কয় তেতিয়া অমংগলীয়া সপোনৰ কুপ্ৰভাৱ নাশ হয় কিছুমান সপোন সোনকালেই ফলিয়ায় কিছুমান সপোন দেৰিকৈ ফলিয়ায় আজি মই কওঁ কোন পক্ষৰ কোনদিনা দেখা সপোনবোৰ ফলিয়ায় তাৰ বিষয়ে মই আজি ক'ম আপোনালোকে ধ্যান দি শুনিব কৃষ্ণ পক্ষৰ প্ৰতিপদ দিনা পঞ্চমীত দেখা সপোন দশমীত দেখা সপোন ত্ৰয়োদশী তিথিত দেখা সপোন সাধাৰণতে নিষ্ফল হয় কৃষ্ণ পক্ষৰ এই কৃষ্ণ পক্ষৰ এইকেইটা তিথিত দেখা সপোনবোৰ সফল নহয়েই দ্বিতীয়া মানে কৃষ্ণ পক্ষৰ দ্বিতীয়ত দেখা সপোনবোৰ দেৰিকৈ হ'লেও ফলিয়ায় কৃষ্ণ পক্ষৰ তৃতীয়ত দেখা সপোনবোৰ সাধাৰণতে সফল হোৱাটো সত্য কিন্তু কেতিয়াবা দেৰিকৈ ফলাফল লাভ হয় আকৌ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিত দেখা সপোনবোৰ অতি শীঘ্ৰেই সফল হয় ফলিয়ায় আকৌ কৃষ্ণ পক্ষৰ ষষ্ঠী তিথিত গভীৰ ৰাতি বা শেষ প্ৰহৰ সপোনবোৰ সাধাৰণতে ফলিয়ায় এনেই দিনত শুলা সপোনবোৰ নফলিয়ায় কৃষ্ণা সপ্তমীত দেখা সপোনবোৰ আংশিকভাৱেহে ফল দিয়ে কিন্তু কৃষ্ণ পক্ষৰ অষ্টমীত দেখা সপোনবোৰ দেখা যায় বিপৰীত ফলহে প্ৰদান কৰে
আকৌ কৃষ্ণা নৱমীত দেখা সপোনবোৰো বিপৰীত ফল প্ৰদায়িনী এইবোৰ বিপৰীত ফলেই দিয়ে কৃষ্ণাই একাদশীত দেখা সপোনবোৰ সাধাৰণতে নিষ্ফল সপোন এইবোৰ নফলিয়ায় কিন্তু কৃষ্ণ পক্ষত দ্বাদশী তিথিত দেখা সপোনবোৰ কেতিয়াও মিছা নহয় দেৰিকৈ হ'লেও ফলিয়ায় কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত দেখা সপোনবোৰ বাস্তৱত পৰিণত হয় কিন্তু অমাৱস্যাত দেখা সপোনবোৰ সাধাৰণতে নফলিয়ায় ই মিছাতে মানুহক শাৰীৰিক আৰু মানসিক কষ্ট দিয়ে ভয় সাধাৰণতে বেয়া সপোনবোৰ দেখে কিন্তু একো ভয় কৰিবলগীয়া নাই কিন্তু শুক্ল পক্ষৰ সপোনবোৰ অলপ বেলেগ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত দেখা সপোনবোৰ পলমকৈ হ'লেও ফলিয়ায় শুক্ল পক্ষৰ দ্বিতীয়াত দেখা সপোনবোৰ সাধাৰণতে বিপৰীত হয় বিপৰীত মানে ধৰক আপোনাৰ নিজৰ সম্পৰ্কে দেখিলে সেইটো আনৰ ক্ষেত্ৰতে ঘটে যদি আপুনি নিজে কিবা এটা পালে কিন্তু আপুনি নাপায় হোৱা আনেহে পায় শুক্লাত তৃতীয়াত দেখা সপোনবোৰো সেই একেই দ্বিতীয় আৰু তৃতীয়া সেই একেই আনৰ ক্ষেত্ৰতহে ঘটে কিন্তু শুক্লপক্ষৰ চতুৰ্থী তিথিত দেখা সপোনবোৰ আকৌ পঞ্চমীত দেখা সপোনবোৰ আৰু শুক্লা একাদশীত দেখা সপোনবোৰ ফলিয়ায় কিন্তু দেৰিকৈ হ'লেও ফলিয়ায় শুক্লপক্ষৰ ষষ্ঠী তিথিত আৰু শুক্লা সপ্তমী তিথিত দেখা সপোনবোৰ সাধাৰণতে ফলিয়ায় সফল হয় আকৌ শুক্লা অষ্টমীত দেখা সপোনবোৰ যদি ব্যক্তিজন মানে সপোন দেখা ব্যক্তিজনৰ মন পবিত্ৰ থাকে তেন্তে শুক্লা অষ্টমীত দেখা সপোনবোৰ অৱশ্যেই ফলিয়ায় শুক্লা নৱমীত দেখা সপোনবোৰ কিন্তু সঁচা হয় দেই নৱমীত দেখা সপোনবোৰ সঁচা শুক্লা দশমীত দেখা সপোনবোৰ বেছিভাগেই ফলপ্ৰসূ হয় শুক্লা দ্বাদশীত দেখা সপোনবোৰ কেতিয়াও মিছা নহয় ত্ৰয়োদশীত দেখা সপোনবোৰো মিছা নহয় ত্ৰয়োদশীত দেখা সপোনবোৰ মিছা হয় ই কেতিয়াও নফলে দশমীত দেখাবোৰ সঁচা হয় কিন্তু ত্ৰয়োদশীত দেখাবোৰ মিছা হয় কিন্তু শুক্লা চতুৰ্দশীত নিশা দেখা সপোনবোৰ সদায় সুফল প্ৰদান কৰে যদি এইদিনা ভাল সপোন দেখে তেনেহ'লে আপুনি বহুত লাকি ই কেতিয়াও ব্যৰ্থ নহয় পূৰ্ণিমাত দেখা সপোনেও সুফল প্ৰদানেই কৰে সাধাৰণতে দেখা যায় সত্যবাদী পৰোপকাৰী আনৰ দুখত দুখী ব্যক্তিৰ সপোনবোৰ সদায়ে ফলিয়ায় ভাল সপোন দেখিলেও ফলিয়ায় আৰু বেয়া সপোন দেখিলেও ফলিয়ায় আকৌ সপোন দেখি সাৰ পাই আকৌ যদি শুই দিয়ে তেতিয়া সপোনবোৰ কেতিয়াও নফলিয়ায় যদি আপুনি কিবা বেয়া সপোন দেখে বা ভয়ানক সপোন দেখে বহুত দুখৰ সপোন দেখে তেন্তে আপুনি দেখাৰ লগে লগে আকৌ শুই দিব টোপনি যাব শুলেই নহয় টোপনি যাব লাগিব বিছনাৰ পৰা নুঠিবই উঠি নিদিব পুনৰ শুই দিব লাগে তেতিয়া অশুভ প্ৰভাৱবোৰ কাট খাই যায় যদি সপোনটো ভাল হয় তেন্তে পুনৰ শুব নালাগে আকৌ পুৰুষে সোঁহাত তল কৰি শুলে আৰু মহিলাই বাওঁহাত তল কৰি শুলে তেতিয়া দেখা সপোনবোৰ সাধাৰণতে সঁচা হয় ই ফলিয়ায় গতিকে সপোনটো যদি বেয়া হয় পুনৰ আকৌ শুই দিব টোপনি যাব বন্ধু বান্ধৱীসকল ভিডিঅ'টোৱে কিছু উপকৃত কৰিব বুলি আশা কৰিলোঁ যদি নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্টো কৰিব গতিকে আজিলৈ আহিছোঁ পুনৰ আহিম নমস্কাৰ